নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত আহিলোঁ। আজি হৈছে আগষ্ট মাহৰ 14 তাৰিখ আৰু শাওণ মাহৰ আজি 28 তাৰিখ। হয়তো 4-5 দিন পিছতে ভাদ মাহ আৰম্ভ হ'ব আৰু এইখিনি সময়ত আপোনালোকে আচলতে এই আগষ্ট বা ভাদ মাহত আপোনালোকে কি পাচলিৰ খেতি কৰিব আৰু কি পাচলিৰ খেতি এই সময়ত কৰিলে আপোনালোকে হয়তো বজাৰত অধিক মূল্যত আপোনালোকে বেচিব পাৰিব বা অধিক মুনাফা আপোনালোকে লাভ কৰিব পাৰিব। আৰু এই আগতীয়া জাত হিচাপে আপোনালোকে কোনবিলাক জাতৰ পাচলিৰ খেতি কৰিব, বন্ধাকবি হওক বা ফুলকবিয়ে হওক বা বেঙেনাই হওক বা জলকীয়াই হওক। গতিকে আজিৰ ভিডিঅ'ত সমগ্ৰ তথ্য লৈ আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ আপোনালোকে যদি ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই নিশ্চয় আপোনালোকে জানিব বা বুজিব আৰু অধিক লাভত থাকিব যদি আজি মোৰ এই ভিডিঅ' মতে আপোনালোকে যদি খেতি কৰে। বিশেষকৈ আজিৰ যোনবিলাক মই খেতিৰ বিষয়ে ক'ম বা পাচলি খেতিৰ বিষয়ে ক'ম, এইবিলাক আগতীয়া জাত হ'ব। আৰু আপোনালোকে যদি আগতীয়া জাতৰ পাচলি খেতি কৰিব বিচাৰে, ফুলকবি, বন্ধাকবি, ওলকবি যিয়ে নহওক, গতিকে সেইবিলাক বীজ নিৰ্বাচন কৰাটোতো একেবাৰে 1 নম্বৰ কথা হয়। যদি আপোনালোকে এই আগতীয়া খেতি কৰিব বিচাৰে আৰু যদি সঠিক বীজ আপোনালোকে ল'ব নোৱাৰে, তেতিয়া কিন্তু আপোনালোকে হয়তো লছৰ সন্মুখীন হ'ব। গতিকে যাতে আপোনালোকে এই ভুলটো আপোনালোকৰ দ্বাৰাই নহয়, তাৰ কাৰণে আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি কিবা কামত অহা ভিডিঅ' বুলি আপোনালোকে ভাবে, আপোনালোকে ভিডিঅ'টো লাইক নিশ্চয় কৰিব। আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেলৰ ভিডিঅ' চাই আছে, গতিকে এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে বা চাই থকাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। কৃষক বন্ধুসকল, প্ৰথম কথা হ'ল যে এইখিনি সময়ত আপোনালোকে কি খেতিৰে আপোনালোকে আৰম্ভণি কৰিব বা কি পাচলিৰ খেতিৰে আপোনালোকে আৰম্ভণি কৰিব। প্ৰথম খেতিটো হ'ব আপোনালোকৰ অধিক লাভজনক আৰু কম সময়ৰ কাৰণে এটা খেতি, সেইটো হৈছে মূলা খেতি। মূলা শাকেই হওক বা মূলাই হওক, এইখিনি সময়ত যদি আপোনালোকে মূলা খেতি কৰিব পাৰে, সঠিক বীজ আপোনালোকে নিৰ্বাচন কৰি যদি আপোনালোকে মূলা খেতি কৰে, মূলা শাকেই হওক বা মূলাই হওক, আপোনালোকে বজাৰত অধিক দামত বেচিব পাৰিব আৰু অধিক টকা ইনকাম কৰিব পাৰিব বা অধিক উৎপাদন আপোনালোকে পাবলৈ সক্ষম হ'ব। কৃষক বন্ধুসকল, আপোনালোকে এইটো ছিজনত মূলা খেতিৰ আৰম্ভণি কৰক। আৰু মই এই কাৰণেই কৈছোঁ, যিহেতু যদি আপোনালোকে মূলা খেতি কৰে, মূলা একেবাৰে বেছি হ'লে 1 মাহৰ ভিতৰত বা 1.5 মাহৰ ভিতৰত শেষ হৈ যাব। তাৰপিছত কি হ'ব, এই মূলা খেতি যে আপোনালোকে কৰিলে, তাতে যিবিলাক আপোনালোকে ৰাসায়নিক সাৰেই হওক বা জৈৱ সাৰেই হওক বা পুৰণা গোবৰ সাৰেই হওক বা ভাৰ্মি কম্পোষ্টেই হওক, এইবিলাক যে আপোনালোকে ব্যৱহাৰ কৰিব, এইবিলাক কি হ'ব, পৰৱৰ্তী খেতিৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব বা আপোনালোকৰ কামত দিব। তাহলে প্ৰথমতে আপোনালোকে এটা কাম কৰক, এতিয়া মাটি চহাই লওক, বঢ়িয়াকৈ আপোনালোকে সাৰ চাৰ যি দিবলগীয়া আপোনালোকে বেছিকৈ দি দিয়ক। আৰু যোনটো প্ৰাথমিক শস্য হিচাপে বা পাচলি হিচাপে আপোনালোকে মূলা শাকটো ওলাই লওক। আৰু কি কৰিব, এই মূলা য'ত আপোনালোকে কৰিব, তাতে পৰৱৰ্তী সময়ত আপোনালোকে বন্ধাকবি বা ফুলকবি লগাই দিয়ক। আৰু কি হ'ব, ইফালে মূলা আপোনালোকে বীজ সিঁচিলে আৰু সমান্তৰাল হিচাপে আপোনালোকে ফুলকবি বা বন্ধাকবিৰ আপোনালোকে নাৰ্চাৰী প্ৰস্তুত কৰক। ইফালে আপোনালোকৰ মূলা উঠি যাব বা আপোনালোকে বজাৰত বিক্ৰী হৈ যাব বা আপোনালোকৰ খোৱা হৈ যাব। মাটি যেতিয়া খালী হ'ব, তেতিয়া কি কৰিব, আৰু দুবাৰমান হাল বাই বা চহাই আপোনালোকে কি কৰিব, বন্ধাকবি বা ফুলকবিৰ পুলি আপোনালোকে লগাই দিয়ক। ফলত কি হ'ব, আপোনালোকে প্ৰথমতে যিখিনি সাৰ দিলে, তাৰ পৰা সাৰৰ দামটো আপোনালোকৰ মূলা শাকত ওলাই আহিব। আৰু যেতিয়া বন্ধাকবি বা ফুলকবি কৰিব, তেতিয়া আৰু আপোনালোকে সাৰ দিব নালাগে, সেই সাৰতে হৈ যাব। হয়তো অলপকৈ আপোনালোকে দিব পাৰে ৰাসায়নিক সাৰ, যদি প্ৰথমতে গোবৰ সাৰ বেছিকৈ দিয়ে। আৰু যদি আপোনালোকে শাকৰ কাৰণে, মূলা শাকৰ কাৰণে খেতি কৰে, আপোনালোকে কিন্তু জৈৱ সাৰ বেছিকৈ ব্যৱহাৰ কৰিব। জৈৱ সাৰ বেলেগ একো নাপালেও আপোনালোকে কেঁচু সাৰ বা পুৰণা গোবৰ সাৰ কিন্তু আপোনালোকে যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰিব। আৰু ছুপাৰ ফছফেট বিঘাত কমেও 10 পৰা 15 কেজি আপোনালোকে ব্যৱহাৰ কৰিব এই মূলা শাকৰ কাৰণে। প্ৰথম খেতিটো হ'ল এই শাওণ বা ভাদ মাহত বা আগষ্ট মাহত প্ৰথম খেতিটো আপোনালোকে কৰক, মূলা খেতি। দ্বিতীয় খেতিটো হ'ব যে আপোনালোকে এইখিনি সময়ত যদি আপোনালোকে ফুলকবি বা বন্ধাকবি খেতি কৰিব পাৰে, তেতিয়া হয়তো বজাৰত আপোনালোকে এটা ভাল
ৰেট পাব এই বন্ধাকবি আৰু ফুলকবিৰ। আৰু এইবিলাক যেহেতু আগতীয়া জাত হ'ব, গতিকে ফুলকবি যদি আপোনালোকে খেতি কৰে, ফুলকবিৰ জাত হিচাপে আপোনালোকে ল'ব পাৰে। একেবাৰে কম দিনৰ ভিতৰত হ'ব, 45-50 দিনৰ ভিতৰত পুলি ৰোপণৰ পৰা 45-50 দিনৰ ভিতৰত আপোনালোকে হাৰ্ভেষ্টিং কৰিব পাৰিব বা কবি কাটিব পাৰিব। আৰু এই জাতটো হ'ব লাগিব কিন্তু আগতীয়া জাত। আৰু সেই আগতীয়া জাত হিচাপে আজি মই এটা ভাল জাতৰ কথা ক'ম, সেইটো চাকাটা কোম্পানীৰ যোনটো হোৱাইট মাৰ্বল। আপোনালোকে হোৱাইট মাৰ্বল কৰিব পাৰে, আপোনালোকৰ কোনো লছ নহ'ব। যিহেতু মই আগে পিছে কৰিছোঁ, এইটো বহুত ভাল ৰিজাল্ট হয়। ভাদ মাহত যদি অতিৰিক্ত বৰষুণো হয় বা কেতিয়াবা যদি ভাদ আহিন মাহত বৰষুণো হয়, এই জাতটোৱে কি কৰে, অতিৰিক্ত তাপ আৰু পানী সহ্য কৰিব পাৰে। গতিকে আপোনালোকৰ কবি খেতিৰ হয়তো কবিৰ পুলি নষ্ট নহয় বা কবিৰ গছ নষ্ট নহয়। প্ৰথমটো হ'ল চাকাটা কোম্পানীৰ আপোনালোকে হোৱাইট মাৰ্বল কৰক আগতীয়া জাত হিচাপে। আৰু দ্বিতীয়টো আপোনালোকে কৰিব পাৰে চেমিনিজ কোম্পানীৰ 4051 AC। মই স্ক্ৰীণত গোটেইকেইটা দি দিছোঁ, হয়তো আপোনালোকে সাৰ বীজৰ দোকানত আগতীয়া জাত বুলি ক'লে হয়তো এইকেইটা পাই যাব। আৰু মোৰ ভিডিঅ' চাই যদি আপোনালোকে দোকানীৰ পৰা বিচাৰে, তেনেহ'লে দোকানীও হয়তো দি দিব। তে প্ৰথমটো হ'ল চাকাটা কোম্পানীৰ হোৱাইট মাৰ্বল আৰু দ্বিতীয়টো হ'ল চেমিনিজ কোম্পানীৰ 4051 AC। গতিকে ফুলকবি এই দুটাই আপোনালোকে বাছনি কৰক। আৰু পৰৱৰ্তী সময়ত আপোনালোকে এই সমান্তৰাল হিচাপে আপোনালোকে আৰু এটা খেতি কৰিব পাৰে, সেইটো হৈছে বন্ধাকবি। বন্ধাকবিও ঠিক তেনেকুৱাই, হয়তো আপোনালোকে কিন্তু আগতীয়া জাত কৰিব লাগিব। যিবিলাক লেট ভেৰাইটি ঠাণ্ডা দিনত কৰা হয়, সেইবিলাক যদি এতিয়াই আপোনালোকে লগাই দিয়ে, সেইবিলাক ভাল নহ'ব আৰু বিভিন্ন বেমাৰ আজাৰ লাগিব। গতিকে আগতীয়া জাতবিলাকৰ কিছুমান গুণ আছে যে সিহঁতে অতিৰিক্ত পানী বা তাপ সহ্য কৰিব পাৰে। গতিকে বীজবিলাক কিন্তু আপোনালোকে তেনেকুৱাই ল'ব লাগিব। গতিকে বন্ধাকবিৰ বীজ হিচাপে আপোনালোকে ল'ব পাৰে আপোনালোকে গ্ৰীণ এক্সপ্ৰেছ, এই চাকাটা কোম্পানীৰে গ্ৰীণ এক্সপ্ৰেছ, সেইটো বহুত ভাল এটা জাত, আগতীয়া জাত। গতিকে সেইটো কৰিব পাৰে। প্ৰথমটো আপোনালোকে লৈ লওক গ্ৰীণ এক্সপ্ৰেছ, যদি সেইটো পায় সেইটো লৈ লওক। আৰু নহ'লে আপোনালোকে কি কৰিব, নামধাৰী কোম্পানীৰ NS43 এটা জাত আছে, এটা ভেৰাইটি আছে আগতীয়া জাত। গতিকে সেইটো অতিৰিক্ত পানী আৰু তাপ সহ্য কৰিব পাৰে। গতিকে বন্ধাকবি এই দুটা আপোনালোকে কৰক। এতিয়া আপোনালোকে এই আগতীয়া জাত হিচাপে কম সময়ৰ ভিতৰত যদি আপোনালোকে ওলকবিৰ খেতি কৰিব পাৰে, এই ওলকবিৰ খেতি যদি আপোনালোকে কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, এই চাকাটা কোম্পানীৰে কুইক শ্বট, মই পেকেটটো স্ক্ৰীণত দিছোঁ, কুইক শ্বট এইটো ভেৰাইটি আপোনালোকে আৰামছে কৰিব পাৰে। গতিকে আপোনালোকে আৰু সেই বীজৰ কাৰণে বেলেগত মাথা মাৰিব নালাগে যে আগতীয়া হিচাপে আপোনালোকে কোনটো জাত কৰিব। আৰু মই যোনকেইটা জাত আপোনালোকক ইয়াতে উল্লেখ কৰিলোঁ, গতিকে সেইকেইটা জাত লৈ আপোনালোকে যদি খেতি কৰে, একেবাৰে আপোনালোকৰ যোনটো খেতি বহুত ধুনীয়া খেতি হ'ব আৰু অধিক আপোনালোকে লাভৱান হ'ব পাৰিব। এইবিলাক জাত কি, অধিক তাপ আৰু বৰষুণ সহ্য কৰিব পৰা জাত। কৃষক বন্ধুসকল, শেষত আহিছোঁ যে আপোনালোকে এইখিনি সময়তে নাৰ্চাৰী প্ৰস্তুত কৰক জলকীয়া আৰু বেঙেনাৰ। এইখিনি সময়ত যদি আপোনালোকে এই ভাদ মাহত বা শাওণ মাহত, যিহেতু শেষে হ'ল, ভাদ মাহ বুলি ক'ব লাগিব, এই ভাদ মাহত যদি আপোনালোকে জলকীয়া বা বেঙেনাৰ পুলি প্ৰস্তুত কৰি আপোনালোকে যদি খেতি কৰে, আপোনালোকে অধিক লাভৱান হ'ব। আৰু যোনখিনি সময়ত এই বেঙেনাবিলাক আপোনালোকে হাৰ্ভেষ্টিং কৰিব বা জলকীয়া আপোনালোকৰ উঠিব, সেইখিনি সময়ত কিন্তু বজাৰ ৰেট বহুত ধুনীয়া থাকিব। সেইখিনি সময়ত দুৰ্গা পূজাৰ ফালে বা লক্ষী পূজাৰ ফালে ইফালে চব্জিৰ এটা নাটনি হয়। গতিকে এইখিনি সময়ত আপোনালোকে এই চব্জিবিলাক আপোনালোকে বেচিব পাৰিব, জলকীয়া, বেঙেনা বা ফুলকবি এইবিলাক। গতিকে এইটো এটা একেবাৰে সঠিক সময় যদি আপোনালোকে খেতিয়ক, গতিকে আপোনালোকে পলম নকৰি অতি সোনকালে এই খেতিবিলাকত লাগি যাওক আৰু নাৰ্চাৰী আপোনালোকে প্ৰস্তুত কৰক বা পুলি আপোনালোকে প্ৰস্তুত কৰক। কৃষক বন্ধুসকল, এইখিনি সময়ত যদি আপোনালোকে জলকীয়াৰ খেতি কৰিব বিচাৰে, জলকীয়াৰ দুটা বীজৰ কথা মই আপোনালোকক ক'ম। এটা হৈছে চেমিনিজৰ 5033, মই স্ক্ৰীণত দিছোঁ। এইটো বহুত ধুনীয়া জাত হয় আৰু এইটো তলফলা হয়। জলকীয়াটো ক'লা হয় প্লাছ গ্ৰীণ হয়, মানে দুটা মিক্স কালাৰ হয় আৰু বহুত জ্বালা হয় এইটোৰ। যদি আপোনালোকৰ ওচৰৰ মানুহ যদি এইটো জ্বালা বিচাৰে, যে অধিক জ্বালা যদি খাব বিচাৰে, গতিকে আপোনালোকে এই জাতটো কৰিব পাৰে। এই যোনটো জ্বালা, ইয়াৰ কিন্তু বজাৰত বহুত ভাল ডিমাণ্ড। হয়তো
আপোনাৰ 1 পেকেট বীজ আপোনালোকৰ পৰা 400 টকা ল'ব মই স্ক্ৰীনত দিছোঁ 50-33 এইটো চেমিনিজ কোম্পানীৰ আৰু কৃষক বন্ধুসকল আৰু এটা ভাল জলকীয়া জাতৰ কথা মই আপোনালোকক ক'ম সেইটো হৈছে নুনহেমছ কোম্পানীৰ 2074 স্ক্ৰীনত দিছোঁ আৰু এইটো হৈছে ওপৰ ফলা মানে ওপৰ ফালে ফলিব আৰু তামাম ফল লাগিব ধুনীয়া ফল লাগিব আৰু যোনটো সাইজ বহুত ভাল আৰু এই জলকীয়াৰ যোনটো টেষ্ট মই যি দুবিধ জলকীয়াৰ ভেৰাইটিৰ কথা ক'লো দুটাই কিন্তু ধুনীয়া টেষ্ট আছে আৰু জলকীয়াৰ যোনটো এটা সেন্ট থাকে এই দুটাতে আপোনালোকে পাব হয়তো কাস্টমাৰ এবাৰ খালে হয়তো এই জলকীয়া আপোনাৰ পৰা কাস্টমাৰে বিচাৰিব গতিকে জলকীয়াৰ আপোনালোকে এই দুটা ভেৰাইটি আপোনালোকে কৰিব পাৰে এটা হৈছে চেমিনিজ কোম্পানীৰ 50-33 আৰু এটা হৈছে নুনহেমছ কোম্পানীৰ 2074 মই স্ক্ৰীনত দিছোঁ দুটাই গতিকে এই দুটা জাত আপোনালোকে নিৰ্বাচন কৰিব পাৰে তে কৃষক বন্ধুসকল একেবাৰে ভিডিঅ'ৰ শেষত আহিছোঁ যে আপোনালোকে বেঙেনাৰ খেতি কৰক এইখিনি সময়ত বেঙেনাৰ পুলি আপোনালোকে প্ৰস্তুত কৰক নাৰ্সাৰী প্ৰস্তুত কৰক তাৰপিছত আপোনালোকে খেতি পথাৰত পুলি লগাওক সঠিক সময়ত অধিক দামত আপোনালোকে এই বেঙেনা আপোনালোকে বেচিবলৈ সক্ষম হ'ব আৰু বেঙেনাৰ ভেৰাইটিৰ কথাটো মই নকওঁ তাৰমানে বেঙেনাটো এনেকুৱা ঠাই বিশেষে কাস্টমাৰে বিভিন্ন ধৰণৰ বেঙেনা বিচাৰে হয়তো কোনোবা ঠাইত এই যোনটো ৰাউণ্ড শেপৰ বেঙেনা সেইটো বিচাৰে কোনো ঠাইত কি হয় দীঘলটো বিচাৰে কোনো ঠাইত আকৌ পাতলটো বিচাৰে গতিকে কোনটো আপোনালোকৰ ঠাইত চাহিদা বেছি গতিকে আপোনালোকে সাৰ বীজৰ দোকানীৰ পৰা সেই জাতৰ বীজ আপোনালোকে সংগ্ৰহ কৰিব আৰু এটাই কথা আপোনালোকে মনত ৰাখিব যদি অধিক উৎপাদন অধিক ফল আপোনালোকে পাব বিচাৰে কিন্তু আপোনালোকে সদায় হাইব্ৰিড F1 জাতৰহে খেতি কৰিব তেতিয়াহ'লে কি হ'ব যে যেহেতু হাইব্ৰিড জাতবিলাকৰ ফলন যথেষ্ট হয় গতিকে আপোনালোকে অধিক লাভত থাকিব তে কৃষক বন্ধুসকল আজি ভিডিঅ'ৰ বিষয়বস্তু এইখিনি আছিলে আৰু আপোনালোকে শীতকালীন নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী মাহত কি ফুলকবি বেঙেনা জলকীয়াৰ খেতি কৰিব পৰৱৰ্তী এটা ভিডিঅ'ত মই আপোনালোকৰ সন্মুখত লৈ আহিম সেই তথ্যসমূহ তে কৃষক বন্ধুসকল আজিৰ ভিডিঅ'টো যদি কিবা দৰকাৰী ভিডিঅ' বুলি আপোনালোকে ভাবে ভিডিঅ'টো আপোনালোকে লাইক কৰি দিয়ক আৰু লগতে শ্বেয়াৰো কৰি দিয়ক যাতে আমাৰ অসমৰ যিবিলাক খেতিয়ক উপকৃত হয় গতিকে তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেল আজি ভিডিঅ' চাই আছে গতিকে এনে ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে বা খেতি সন্দৰ্ভে বিভিন্ন তথ্য জনাৰ কাৰণে আপোনালোকে মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক তে কৃষক বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ